মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোকৰ যে টেলেণ্ট চাৰ্চ এক্সাম, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটো তোমালোকৰ ছেপ্টেম্বৰ 1 তাৰিখে অনুষ্ঠিত হ'ব। বহু অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে মোক জনাই আছে যে মেথছৰ ক্লাছ লাগে। ইতিমধ্যে এটা ক্লাছ কৰিলোঁ। আজি এই ক্লাছটো বিশেষকৈ 3, তাৰপিছত 4 আৰু 5 লগতে 6ও চাব পাৰিব। ঠিক আছে, 3, 4, 5 আৰু 6 এই চাৰিটা ক্লাছৰ ষ্টুডেণ্ট বিলাকে এই ক্লাছটো আজি চাব পাৰিব। অৰ্থাৎ তেওঁলোকৰ পৰীক্ষাত আহিব পৰা ইম্পৰ্টেণ্ট টপিক ৱাইজ বুজাই দিয়া হ'ব। ছাত্ৰ-ছাত্ৰীসকল, মই 4টা ক্লাছৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি আৰম্ভ কৰিছোঁ। ঠিক আছে, কি আহিব পাৰে আমি প্ৰথমতে চাম। প্ৰথম টপিকটো হৈছে কোণৰ ওপৰত আহিব। ঠিক আছে, কোণ। ঠিক আছে, এতিয়া কোণৰ ওপৰত প্ৰথমতে মই বুজাই দিম। ঠিক আছে, কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা যায় বা লাইক কৰা যায় তেতিয়ালৈ বা কমেণ্ট কৰে তেতিয়াহ'লে উৎসাহিত হওঁ, আৰু সেইবাবে মই ভিডিঅ' প্ৰস্তুত কৰিব উৎসাহিত হৈছোঁ। তোমালোকে ছাপোৰ্ট কৰিছা। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা। তেতিয়া নেক্সট ক্লাছৰ কাৰণে নেক্সট ক্লাছ আমি অতি শীঘ্ৰে লৈ আহিম। ছাত্ৰ-ছাত্ৰীক কোণ বুলি কওঁতে কেনেধৰণৰ কোণ আমি পাইছিলোঁ? মেইনলি আমি এইটো কিমান ডিগ্ৰী কোণ, ধৰা হ'ল তোমালোকক কি দিব, এনেকুৱাকে দিয়া আছে, যদি এটা কোণ, এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয়, তেন্তে ত্ৰিভুজটো হ'ব তাৰপিছত ইয়াত অপশ্যন থাকিব স্থূলকোণী। শুনি যাব, আখৰটো চিনি নাপাব পাৰে, মই সৰলকে লিখিছো, লাহে লাহে লিখি আহিলে দেৰি হ'ব। পৰীক্ষালৈ বেছি দিন নাই, গতিকে মই ইমান টাইম লছ কৰিব বিচৰা নাই। তোমালোকে জাষ্ট ক'বা স্থূলকোণী। 2 নম্বৰ অপশ্যন থাকিব সমকোণী। 3 নম্বৰ এনেকুৱাকে অপশ্যন থাকিব। মই জাষ্ট এইটো বুজাই দিছো, তাৰপিছত আমি কৰিম ডিটেইলছ কৰিম। তাৰপিছত স্থূলকোণী, সমকোণী, তাৰপিছত সূক্ষ্মকোণী, তাৰপিছত যিটো হ'ব এটাও নহয়। এতিয়া আমি গম পাইছো যে কি হয়, যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয়, যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি কি পাম? এইটোক সমকোণী বুলি কম। ঠিক আছে, যদি এনেকুৱাকে প্ৰশ্ন আহিব পাৰে, যদি এটা ত্ৰিভুজৰ এটা কোণৰ মান যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে কি হয়? তেনেকুৱাকে আমি অপশ্যন বিলাক আহিলে আমি পাৰিম। কোণৰ বিষয়ে আমি ভালদৰে পঢ়ি ল'ম। ঠিক আছে, এতিয়া আমি কোণৰ বিষয়ে ডিটেইলছ পঢ়িম, যাতে প্ৰশ্ন আহিলে আমি এৰি থৈ আহিব নালাগে। ঠিক আছে, এতিয়া চোৱা, আমি 3 প্ৰকাৰৰ কোণ পাইছিলো, হয়নে? 1 নম্বৰ হৈছে সমকোণ। যেতিয়া আমি কোণ 3 প্ৰকাৰৰ, সমকোণ। যদি এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা। এইটো সমকোণ। সমকোণ বুলি ক'লে কিমান হ'ব? 90 ডিগ্ৰী হয়। 90 ডিগ্ৰী হয় সমকোণ। তাৰপিছত নেক্সট হৈছে আমি কি পাইছিলো? যেতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া আমি তাক কি বুলি ক'ম? 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া তাক কি বুলি ক'ম আমি? তেতিয়াহ'লে আমি তাক স্থূলকোণ বুলি কওঁ। স্থূলকোণী ত্ৰিভুজ বুলি কওঁ বা স্থূলকোণ বুলি কয়। এই ত্ৰিভুজটো যদি আমি কি হয়, দেন ত্ৰিভুজ হয়, তেতিয়াহ'লে আমি কি বুলি, এইটো ত্ৰিভুজক আমি কি বুলি ক'ম? সমকোণী ত্ৰিভুজ। এইটো কোণক আমি কি বুলি ক'ম? স্থূলকোণী ত্ৰিভুজ বুলি কওঁ। যেতিয়া এটা কোণৰ মান যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া তেনে কোণক কি বুলি কওঁ? আমি স্থূলকোণী বুলি কওঁ। ঠিক আছে, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। ঠিক আছে, স্থূলকোণী ত্ৰিভুজ। তাৰপিছত আৰু এটা আছে যে কি হয়, যেতিয়া 90 ডিগ্ৰীতকৈ আটাইকেইটা কোণে 90 ডিগ্ৰীতকৈ সৰু হয়। ঠিক আছে, যেতিয়া আটাইকেইটা কোণৰ মাপে 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া 1 মিনিট মই ফেনটো লগাই লৈছো আৰু। ঠিক আছে, আটাইকেইটা কোণে যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া তাক কি কোণ বুলি কওঁ জানানে? তেতিয়া তাক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। সূক্ষ্মকোণী ত্ৰিভুজ বা সূক্ষ্মকোণ বুলি কোৱা, সূক্ষ্মকোণ। অ'কে, নিশ্চয় বুজি পাইছা? সমকোণ, স্থূলকোণ আৰু সূক্ষ্মকোণ। ইয়াৰ ওপৰত প্ৰশ্ন আহিলে আমি গম পাম যে কি হয়, যেতিয়া আমাক এটা কোণৰ মাপ যদি কয়, যদি এটা ত্ৰিভুজৰ আটাইকেইটা কোণৰ মাপ 60 ডিগ্ৰী হয় তেতিয়াহ'লে সি কি কোণ হ'ব? তেতিয়া ক'বা সূক্ষ্মকোণ হ'ব। যদি এটা ত্ৰিভুজৰ কোণৰ মাপ যদি এটা ত্ৰিভুজৰ এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয় তেতিয়া তাক কি বুলি কওঁ? সমকোণী ত্ৰিভুজ বুলি কওঁ, সমকোণ হ'ব। যদি এটা ত্ৰিভুজৰ এটা কোণ যদি আমি কি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া তেনেকুৱা ত্ৰিভুজক কি বুলি কয়? স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয়। আমি সূক্ষ্মকোণী পালো,
সমকোণী ত্ৰিভুজ পালো আৰু স্থূলকোণী ত্ৰিভুজ পালো ইয়ালৈকে ঠিকে আছে তোমালোকৰ পৰীক্ষা আহিলে তোমালোকে গম পাবা নেক্সট আহিলে আমি কোণৰ বিষয়ে পঢ়ি যাব ত্ৰিভুজৰ বিষয়ে যেটো পঢ়ি আছো মই ত্ৰিভুজ বুলি লিখিছো এতিয়া এটা ত্ৰিভুজত কিমান ডিগ্ৰী কোণ থাকে মানে এটা ত্ৰিভুজৰ আটাইকেইটা কোণ মিলি কিমান থাকে কোণৰ সমষ্টি কিমান হেতু পৰীক্ষাত আহিব পাৰে দেখো তিনিটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো মই কিবা ইয়াৰ ওপৰত ঠিক আছে ইয়াৰ ওপৰত প্ৰশ্ন আহি যাব পাৰে ত্ৰিভুজৰ তিনিটা কোণৰ মাপ কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে আমি ত্ৰিভুজৰ কথা বলো সূক্ষ্মকোণী সমকোণী স্থূলকোণী আৰু লগতে আমি কোণৰ মাপ কিমান পাও 180 ডিগ্ৰী বুলি কয় এবাৰ বাহুৰ ক্ষেত্ৰত আমি ত্ৰিভুজৰ বাহুৰ ক্ষেত্ৰত আহিছো ঠিক আছে বাহুৰ ক্ষেত্ৰত কি হ'ব আমি জানিব লাগে ঠিক আছে এতিয়া চোৱা আমি গম যদি ত্ৰিভুজ এটাৰ কোণৰ বিষয়ে গম পালো ত্ৰিভুজ এটাৰ যদি আপুনি তিনিটা বাহু সমান হয় তেতিয়া তেনেকুৱা ত্ৰিভুজক কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে যদি ত্ৰিভুজ এটাৰ তিনিটা বাহু সমান হয় তেতিয়া তাক কি ত্ৰিভুজ বুলি কম সমবাহু ত্ৰিভুজ বুলি মনত ৰাখিবা নোটছ ইমান লিখি নেদাও জাস্ট বুজাই দি আছো মই তিনিটা বাহু এই ত্ৰিভুজটো হয় এইটো এটা বাহু এইটো এটা বাহু এইটো এটা বাহু তিনিটা বাহু যদি সমান হয় তাক কোৱা হয় সমবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া আমাৰ প্ৰশ্ন একেনেকুৱাকৈ আহিব পাৰে আমি তাৰ ডিটেইলছ আলোচনা কৰিম অলপ বুজাই যাম তাৰ পিছত আলোচনা কৰিম তো প্ৰথমতে মই লিখি দিছো বাৰু এনেকুৱা প্ৰশ্ন এটা আহিব পাৰে যে যদি ত্ৰিভুজ এটাৰ তিনিটা বাহু সমান তেন্তে সেই ত্ৰিভুজটো কি বুলি কোৱা হয় তেন্তে সেই ত্ৰিভুজটো কোৱা হয় অপচন থাকিব এ সমবাহু বি বিষমবাহু সি সমবাহু বিষমবাহু সমদ্বিবাহু এনেকুৱাকৈ অপচন থাকিব তেতিয়া তোমালোকে গম পাইছা যদি ত্ৰিভুজ এটা তিনিটা বাহু সমান থাকে তেতিয়া তাক কি বুলি কোৱা হয় সমবাহু বুলি কোৱা হয় নিশ্চয় বুজি পাইছা সমবাহু বুজি পালা নেক্সট আহিল আমাৰ যদি এটা ত্ৰিভুজ মই ইয়াত ৰাখি দিছো এটা ত্ৰিভুজৰ যদি কি হয় দুটা বাহু সমান হয় অৰ্থাৎ এই বাহুটো সমান আনটো বাহু সমান নহয় অৰ্থাৎ ত্ৰিভুজ এটাৰ যদি দুটা বাহু সমান হয় তেতিয়া হলে সেই ত্ৰিভুজক কি বুলি কোৱা হয় জানানে তেতিয়া সেই বাহু কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় নিশ্চয় মনত থাকিব যদি ত্ৰিভুজ এটাৰ দুটা বাহু সমান থাকে তেনেকুৱা ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ তাৰ পিছত প্ৰশ্ন এনেকুৱা আহিব পাৰে যদি ত্ৰিভুজ এটাৰ এটাও সমান নহয় ঠিক আছে এটোৰ লগত এটো আমি নিমিলে এটা বাহু সমান নহয় তেতিয়া তেনেবোৰ ত্ৰিভুজক কি বুলি কোৱা হয় তেনেকুৱা ত্ৰিভুজক আমি বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয় আমি তেনেকুৱা ত্ৰিভুজক কি বুলি কম বিষমবাহু ত্ৰিভুজ বুলি কম ত্ৰিভুজৰ ওপৰত একো অসুবিধা থাকিব নালাগে আমি কি পাব পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব ইমান হাৰ্ড নাহে ক্লাছ মানে 2 3 4 5 এনেকুৱাকে গতিকে এনেকুৱা আহিব যে সূক্ষ্মকোণী তাৰপিছত আমি নেক্সট হল সমবাহু পালো আমি এইকেইটা ত্ৰিভুজ কেইটাৰ বিষয়ে পালো এতিয়া নেক্সট প্ৰশ্ন কি আহিব পাৰে আমি তাৰ ওপৰত চাম এতিয়া প্ৰশ্ন কি আহিব পাৰে তেনেকুৱাটো আমি চাম ঠিক আছে এতিয়া তোমালোকৰ প্ৰশ্ন এনেকুৱা এটা আহিব পাৰে যে কি হয় যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ মাপ 120 ডিগ্ৰী হয় তেন্তে তৃতীয় বাহুটোৰ মাপ কিমান হ'ব তৃতীয় বাহুটোৰ মাপ কিমান হ'ব ঠিক আছে মই বুজাই দিম চাবা এটা ত্ৰিভুজৰ কি বুলি কৈছে এটা ত্ৰিভুজ আঁকি লম প্ৰথমতে এটা ত্ৰিভুজৰ যদি দুটা বাহুৰ মাপ কিমান দিয়া আছে দুইটা বাহু মিলি কিমান দিয়া আছে এই দুটা বাহু মিলি 120 ডিগ্ৰী দিয়া আছে মানে এইটো কোনো দিয়া আছে এইটো কোনো দিয়া আছে এই বাহুটোৰ মান কিমান হ'ব যদি দুটা ত্ৰিভুজৰ আমাৰ এটা ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকে তৃতীয় বাহুটো কিমান হ'ব তোমালোকে জানা যে কি হয় টোটাল কিমান ডিগ্ৰী থাকে তিনিটা বাহু মিলি কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী থাকে হয়নে 180 ডিগ্ৰী থাকে
ইয়াৰে দুটা মিলি কিমান ডিগ্ৰী গল দুটা ত্ৰিভুজত বাহুৰ মান দিয়া আছে ওৰে দুটা বাহু কিমান 120 ডিগ্ৰী গুছি যাব ঠিক আছে 120 ডিগ্ৰী যাব দুটা বাহু নেক্সট টু উলিয়াব লাগে গতি আমি 0 পৰা 0 গলে 0 8 পৰা 2 গলে কিমান হ'ব 60 ডিগ্ৰী হ'ব বুজি পাইছা যদি কমেন্ট এটা কৰা স্যাৰ বুজি পাইছো তেতিয়া হলে মই বুজাই দিলে মানে মই বুজাই দিয়াটো তোমালোকে যদি বুজি পাইছা সেইটো মই গম পাম নেক্সট ক্লাছ আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে বুজি নাপালে তো বুজাই দি লাভ নাই আৰু আগতে তোমালোকে বুজি পাইছা নাই চেষ্টা কৰিম মইতো বুজাই দিব চেষ্টা কৰিছোৱে কিন্তু তোমালোকে বুজি পাইছা নাই জাস্ট মই কমেন্টত গম পাম যে তোমালোকে বুজি পাইছা মই যিখিনি বুজাব চেষ্টা কৰিছো তোমালোকে পাইছা ঠিক আছে এটা কমেন্ট কৰি দিবা 1 মিনিট সময় উলিয়াই ঠিক আছে মই তোমালোকৰ বাবে 10-15 মিনিট সময় উলিয়াইছো তোমালোকে 1 মিনিট সময় উলিয়াই এটা কমেন্ট কৰিবা স্যাৰ মই বুজি পাইছো ঠিক আছে এনেকুৱা প্ৰশ্ন আহিব পাৰে নেক্সট এনেকুৱা আৰু এটা আহিব পাৰে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ মাপ 120 ডিগ্ৰী এটা বাহুৰ মাপ 60 ডিগ্ৰী আনটো বাহুৰ মাপ এটা বাহুৰ মাপ 60 ডিগ্ৰী দ্বিতীয় বাহুটোৰ মাপ কি আহিব দ্বিতীয় বাহুৰ মাপ 40 ডিগ্ৰী তেন্তে তৃতীয় বাহুটোৰ মাপ কিমান হ'ব তেতিয়া তোমালোকে কি কৰিবা আমাক কি দিয়া আছে এটা দিয়া আছে 60 ডিগ্ৰী এটা দিয়া আছে 40 ডিগ্ৰী গতিকে আমি এই দুটা যোগ কৰিম ঠিক আছে 60 40 কিমান হ'ব 100 ডিগ্ৰী হ'ব টোটাল কিমান থাকে ত্ৰিভুজ এটা কোণৰ মাপ কিমান থাকে 180 ডিগ্ৰী থাকে যদি এটা কিমান ডিগ্ৰী হয় দুটা মিলি কিমান ডিগ্ৰী হয় 100 ডিগ্ৰী হয় তৃতীয়টো কিমান হ'ব 0 পৰা 0 গল 80 ডিগ্ৰী হ'ব গতিকে এনসাৰ কিমান হ'ব এনসাৰ হৈছে 80 ডিগ্ৰী হ'ব বুজি পাইছা নিশ্চয় এনে ধৰণৰ প্ৰশ্নই তোমালোকৰ আহিব আমি নেক্সট ক্লাছ এটা নেক্সট টপিক এটা আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা একেদি মই যিমান পাৰো তোমালোক হেল্প কৰিব চেষ্টা কৰিম এইটো বিশেষকৈ ক্লাছ 3 4 5 6 ৰ ষ্টুডেন্টৰ কাৰণে উপকৃত হ'ব সকলোৰ বাবে এটি চাব লাগিব সকলো বাবে তিনিটা চাৰিটা মানে ক্লাছৰ কাৰণে ইম্পৰ্টেন্ট নেক্সট ক্লাছত লগ পাম আমি নেক্সট এটা টপিকৰ ওপৰত আলোচনা কৰিম এনেকুৱা এটি টপিক বহুত ইম্পৰ্টেন্ট হয় তোমালোকে পৰীক্ষাত প্ৰশ্ন দেখা পাব পাৰা ঠিক আছে নেক্সট ক্লাছত লগ পাম ভালে থাকিব